Hello everyone, welcome back to my another vlog. গতিকে আজিও মই vlogটো সন্ধিয়াৰ পৰা আৰম্ভ কৰিছো। সদায় কেদিন vlog সন্ধিয়াৰ পৰা আৰম্ভ কৰা হৈছে আৰু আজি ভাবিছো আমি দুটাই ফটককে পেহিলে মনত পৰিলে আৰু ভাবিলো পেহিয়াতৰ ঘৰলৈকে যাও। দুইটা অকলে আছো, আপোনালোকে আগৰ vlogবোৰত দেখিছে। মা ভ্ৰমণত গৈছে, নাই পৰহিলেহে আহি পাবহি, তাৰ পিছত বাহতো নাই ঘৰত। গতিকে আমি অকল দুটা আছো। দুইটাইনো সদায় সদায় ঘৰত অকলে কি থাকিম আৰু খাইও ভাল নালাগে, সেইটো কাৰণে ভাবিলো আজি পেহিহেতৰ ঘৰতে বনাই মেলি এসাজ খাই আহোঁগে বুলি। গতিকে এতিয়া ওলাইছো আৰু সন্ধিয়া এতিয়া 7টা বাজিছে। গতিকে দোকান বন্ধ কৰিছে হাজবেণ্ডে, বন্ধ কৰি মেলি এতিয়া আমি পেহিহেতৰ ঘৰলৈ যাম। গতিকে তাত যিমান পাৰো মই আপোনালোকক ভিডিঅ'টোত দেখুৱাম। গতিকে ভিডিঅ'টো আগলৈ চাই থাকিব। আমি ঘৰৰ পৰা ওলাই আহিলো, এতিয়া গৈ আছো বৰফলা হৈ যাম, কিবা এটা লৈ যাম পেহিয়াতৰ ঘৰতে। গতিকে বলক, তাৰপিছত পেহিয়াতৰ ঘৰত কিমানখিনি পাৰো মই ভিডিঅ'ত আপোনালোকক দেখুৱাই যাম, চাই থাকিব ভিডিঅ'টো। আমি এতিয়া বৰফলা টাউন পাইছোহি। কিবা এটা মাংস লৈ যাওঁ বুলি ভাবিছো, গতিকে চাইছো। এনেতো গাহৰি পালে গাহৰিয়ে নিম, কিন্তু এতিয়া 8টা বাজিব হ'ল, গাহৰি পাওঁ নে নাপাওঁ ঠিক নাই। গতিকে চাওঁ কি পাওঁ। এয়া আমি মাংস কটা জেগা পাই গ'লোহি। মানুহজন গৈছে মাংস আনিবলৈ। কি মাংস পায় এতিয়া? ব্ৰইলাৰ চিকেনটো পাবই, সেইটো খাবলৈ মন নাই, কিন্তু আৰু কি পায় চাওঁ। ইমান বাছ গৈছে আজি, কলে গৈছে নাজানো। ৰাস্তাটো বহুত বেছি বাছ লগ পাইছো আৰু আজি শিৱৰাত্ৰি হয় নহয়, ৰাস্তাত পূজা হৈ আছে পুৰা। এইবোৰ বাছ একচুৱেলি আমাৰ এইটো লাইনত চলা বাছ নহয়। ক'পা আহিছে জানো। মানুহজনে মাংস আনিবলৈ গৈছে, মই গাড়ীতে ৰৈ আছো। গতিকে টাইম লাগিছে, অলপ ভিৰ হৈ আছে আৰু পেহিয়াতৰ ঘৰৰ পৰা এতিয়া লগ পাই আছো দেই। পাছতহে গম পাইছো এই বাছবোৰ একচুৱেলি বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰাই আহিছে। কাইলৈ 9 তাৰিখে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত যিটো লাচিত বৰফুকনৰ ডাঙৰ ষ্টেচু বনাই আছে, সেইটো উদ্বোধন কৰিবৰ বাবে প্ৰাইম মিনিষ্টাৰ আহিব বোলে। গতিকে মানুহবোৰ যাবলৈ এই বাছবোৰ অনা হৈছে। পাছত গম পালো কথাটো। আৰু আমাৰ পেহিহেতৰ ঘৰটো বৰহুলা সৰু কছাৰীত হয়। গতিকে এইটো অঞ্চলৰ কোনোবা মানুহে যদি মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে কমেণ্ট এটা কৰি দিব। এয়া আমি পেহিহেতৰ ঘৰ পাই গ'লোহি আৰু পদূলিত সোমাইছো এতিয়া। ট্ৰেক্টৰ মাটি ভাগি থৈছে নে? এয়া আমি পেহিহেতৰ ঘৰ পাই গ'লোহি। পেহিহেতৰ ঘৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। কিমান কিলোমিটাৰ হ'ব? 10-8 এনেকুৱা হয়নে? গতিকে এতিয়া নামি যাওঁ, ভিতৰলৈ সোমাই যাওঁ। ভাইটি আহিছে, চাই আছে ৰুচি। আহ 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 ৰুচি, বহ 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 বহলা বহ। গাহৰি নাই, শেষ হ'ল, বহ। তাই মানে ইমান ভাল নাপায় গাহৰি। ৰুচিজনী বৰ ফূৰ্তি পাইছে, চাওঁ হাঁহিছ। এলকে এনেকে হাঁহিছে। হ'ব হ'ব। এই দুটা মতা মাইকী আহিছে, মাইকীটো পিছে পিছে আহিছে দেই। অ মোক কোচত উঠি গৈছে চা। একো নহয়, অকমান লৈ দিওঁ দে চা। মই এনেও ভালেই পাওঁ কুকুৰ, হয়নে? হয়নে ৰুচি? যাবি নেকি আমাৰ ককৰ লগত থাকিবলৈ? যাবি ককৰ লগত? ককবাই এজনী আছে আমাৰ ঘৰত ডাঙৰ, যাবি? এজনী মাইকীহে।
ক'পা আনিলি এনেকুৱা লোকেলবোৰে ভাল ন মানুহ তাই আকৌ বেয়া পায় তাই কুচন নলয় হৈ গ'ল এতিয়া নামি যাবি দেই মই হাত ধুবগৈ লাগিব Welcome to Euroto Wireless Speaker. Play by TF Card. গান নেবাজে দেখো হৰি নামহে লাগিছে ইঠেও লাব কি কয় গাহৰি মাংসতেও লাব পিঁয়াজ কেইটা বৰ ধুনীয়া এইটো অলপমান ৰঙচুৱা নেকি এইটো সেই অকণমান হেৰি হৈ গৈছিলে মই কাটি দিলোঁ বেয়া হৈ গৈছিলে টান একদম গোটা পিঁয়াজ এয়া আমাৰ মাংস বনিবলৈ ষ্টাৰ্ট হৈ গ'ল আৰু ৰান্ধনি হৈছে মোৰ মিষ্টাৰ তেওঁ ধুনীয়াই বনায় মাংস আৰু ৰাজহাঁহ মাংস খোৱা দিন হ'ল বাৰু দেই অলপ দিন হ'ল ৰাজহাঁহ মাংস নাই খোৱা কাৰ লগত চলি গৈছে ক'লে আপুনি কৈ থকাখন নহয় কালাৰটো মজা হৈছে এয়া আমাৰ ৰাজহাঁহ মাংস বনি আছে আৰু আমাৰ এয়া কাৰিকৰ এয়া পেহীয়ে বাৰ লগত কথা পাতি আছে অকমান গ্ৰেভি কৰিবা নেকি মানে শুকা দালি আছে নহয় পেহীহঁতৰ লাইটটো বৰ মজা পোহৰ হৈছে চা মজা পোহৰ হৈছে কোনটো ধুই পেলালেগে দুটাই টিভি চাই আছে এজনী লাজতে পলাইছে আকৌ দেই আমাৰ টিনামণি কেমেৰা দেখিলে পলাই ৰাজহাঁহ কেমেৰা দেখিলে খুব পলাই এয়া আমাৰ ৰাজহাঁহ মাংস ৰেডি হৈছে আৰু কালাৰটো কেনেকুৱা লাগিছে আৰু এইফালে বনাইছে কেপচিকাম আৰু পিঁয়াজৰ ভাজি আৰু কিমান দেৰি লাগিব গৰমে গৰমে খাই দিম আৰু ৰাজহাঁহ আৰু ৰাজহাঁহ মাংস কাৰ কাৰ প্ৰিয় কমেণ্টত জনাব মই কিন্তু ৰাজহাঁহ মাংস খাই বহুত ভাল পাওঁ আমাৰ মায়ে বৰ ধুনীয়াকৈ বনায় আৰু আজি এইখিনিও একদম বহুত টেষ্টি লাগিছে কালাৰটো দেখি গতিকে আমি এতিয়া খাম আৰু ৰেডি হ'লেই আমাৰ খানা এয়া আমাৰ ৰাইজসকলে খাইছে কেনেকুৱা হৈছে গৌতম ৰাজহাঁহ মই খোৱা নাই এতিয়ালৈকে পেহীয়ে মই ৰাজহাঁহ ৰঙালাওহে ভাল হ'ল ৰঙালাও লগত বাঢ়ি লৈছোঁ আৰু এতিয়া আমি খাম এইটো আছে খাই বৈ উঠি আমি অলপ বহিলোঁ কথা চথা পাতিলোঁ এতিয়া যাবলৈ ওলাইছোঁ আৰু প্ৰায় 11টাই বাজিব হ'ল গতিকে এতিয়া যাওঁগৈ ঘৰলৈ আৰু এয়া হৈছে পেহীহঁতৰ আগফালডোখৰ ফুল আছে ধুনীয়াকৈ পেহীয়ে ৰোৱা আৰু পেহীহঁতৰ ঘৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া দিনত অহাহেঁতেন ভালকৈ দেখিলেহেঁতেন চাৰিওফালে পথাৰ আছে গতিকে এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ ঘৰলৈ যাওঁগৈ
আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই